নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বুলিকা আজি আপোনালোকলৈ এটা নতুন কাহিনী লৈ আহিছোঁ। মীৰাবাই বুলি ক'লে আপোনালোকে সকলোৱে জানে নহয় জানো, কৃষ্ণৰ ভক্তিত বিলীন হোৱা মীৰাবাই আগৰ জনমত কি আছিল সেই কথা ক'বলৈহে মই এই কাহিনীটি বনাইছোঁ। আহক আমি শুনো। মথুৰাৰ নন্দগাঁও, য'ত ভগৱান শ্ৰীকৃষ্ণই মা যশোদা আৰু নন্দ বাবাৰ লগত আছিল, সেই গাঁওখনেই আছিল নন্দগাঁও। সেই নন্দগাঁৱৰে এজন গোৱালা আছিল। গোৱালাজনে বিয়া কৰাইছিল বৰ্ষানা অৰ্থাৎ ৰাধাৰাণী থকা গাঁওখনৰ পৰা। আগতে সৰু কালতেই ছোৱালী বিয়া দিছিল, যাক কোৱা হৈছিল বাল্য বিবাহ। কিন্তু ছোৱালীজনী যেতিয়া ডাঙৰ হৈছিল তেতিয়াহে বিয়া কৰোৱাই অনা হৈছিল। ছোৱালীজনী যেতিয়া ডাঙৰ হ'ল, নন্দগাঁৱৰ পৰা বৰ্ষানালৈ গৰু গাড়ী লৈ ছোৱালীজনী আনিবলৈ ওলাল। ৰাস্তাত গৈ থাকোঁতে হঠাৎ গোৱালাজনে ভগৱান শ্ৰীকৃষ্ণক লগ পালে। কৃষ্ণই সুধিলে, লালা ক'লৈ ওলালানো? গোৱালাজনে উত্তৰ দিলে, মোৰ সৰুতে বিয়া হৈছিল বৰ্ষানাৰ এজনী ছোৱালীৰ লগত, সেয়েহে ছোৱালীজনী এতিয়া ডাঙৰ হ'ল, আনিবলৈ ওলাইছোঁ। কৃষ্ণই ক'লে, চোৱা লালা, ছোৱালীজনী যেতিয়া আনিবা চবতকৈ প্ৰথমতে মুখখন মোক দেখাব লাগিব কিন্তু, কৈ দিলোঁ। গোৱালাজনে ক'লে, হ'ব বাৰু ঠিক আছে, তোমাকে দেখাম। এনেকৈ কৈ গোৱালাজন গুচি গ'ল আৰু বৰ্ষানা পালেগৈ। বৰ্ষানাৰ বিয়া হ'ব লগা ছোৱালীজনীৰ নাম আছিল মাধৱী। মাধৱীক মাকে আগতীয়াকৈ বুজাই থৈছিল যে তই নন্দগাঁৱলৈ গৈছ, কিন্তু এটা কথা সদায় মনত থবি, কথাটো হ'ল নন্দগাঁৱৰ এজন ল'ৰা আছে, নন্দৰ পুতেক, তাৰ নাম কৃষ্ণ। মাধৱী, তই যদি ৰাস্তাই ঘাটে ক'ৰবাত কেনেবাকৈ সেই ল'ৰাটোক দেখা পাৱ, তেন্তে তই ভুলতো সেইফালে নাচাবি আৰু মুখখন নেদেখাবি। মাধৱীয়ে ক'লে, কিয় মা, ইমান কি কথা আছেনো? মাকে ক'লে, সেই ল'ৰাটোৰ স্বভাৱ বহুত বেয়া, চোৰ হয়, দৈ মাখন চুৰ কৰি খায়, সেয়া একো নাই, কিন্তু সি মানুহৰ মনটো চুৰ কৰি লয়, সেইটোহে বৰ বেয়া কথা। মাধৱীয়ে ক'লে, ঠিক আছে হ'ব মা। গোৱালাজনে মাধৱীক লৈ গৰু গাড়ীত বহুৱাই নন্দগাঁৱলৈ বুলি লৈ আনিবলৈ ধৰিলে। গোৱালাজনে আহি শেষত নন্দগাঁৱৰ সীমাত সোমাবলৈ লওঁতেই ৰাস্তাত কৃষ্ণক লগ পালে। কৃষ্ণই সুধিলে, নবৌ আনিলা চাগে? গোৱালাই ক'লে, অঁ আনিলোঁ। কৃষ্ণই ক'লে, তেতিয়াহ'লে মোক বৌজনীৰ মুখখন দেখুওৱা। গোৱালাজনে ক'লে, হেই শুনিছানে, এয়া মোৰ বন্ধু কৃষ্ণ, এবাৰ তুমি তোমাৰ মুখখন মোৰ বন্ধুক দেখাই দিয়াচোন। মাধৱীয়ে যেনেকৈ গম পালে ইয়াৰ নাম কৃষ্ণ হয়, লগে লগে বুজিব পাৰিলে সেই মাকে কোৱা ভয়ংকৰ ল'ৰাজনেই হয়। মাধৱী লগে লগে মুখখন উৰণিৰে ঢাকিবলৈ ধৰিলে। কৃষ্ণই ক'লে, বৌ চাওঁচোন তোমাৰ মুখখন দেখিবলৈ কেনেকুৱা। এই কথা শুনি মাধৱীয়ে উৰণিটো আৰু দীঘলকৈ টানিবলৈ ধৰিলে। কৃষ্ণই গোৱালাজনক ক'লে, তোমাৰ মানুহগৰাকী দেখিবলৈ কণা নেকি, চকুৰে নেদেখি নেকি বাৰু? গোৱালাজনে ক'লে, নহয়, চকুৰে দেখে, দেখিবলৈ বহুত ধুনীয়া, মুখখন কিয় বা নেদেখাইছে সেইটোহে মই বুজিব পৰা নাই। কৃষ্ণই ক'লে, চোৱা গোপী, দেখাবলৈ মন আছে যদি দেখুৱাই দিয়া, বেছি জোৰ নকৰোঁ, শেষবাৰৰ বাবে দেখাই দিয়া। গোপী মাধৱী আৰু বেছিকৈ ঢাকি ল'লে। কৃষ্ণই বুজি পালে যে দেখুৱাবলৈ মন নাই। লগে লগে কৃষ্ণই ক'লে, যোৱা, আজিৰ পৰা মই কেতিয়াও তোমাৰ মুখ নাচাওঁ আৰু দেখুৱাবও নালাগে, যোৱা। এনেকৈ কৈ ভগৱান শ্ৰীকৃষ্ণ গুচি গ'ল। এনেকৈয়ে বহুদিন পাৰ হৈ গ'ল। এদিন যেতিয়া ইন্দ্ৰ দেৱতা পূজা নকৰাৰ ফলত ইন্দ্ৰ দেৱতাৰ বহুত খং উঠিছিল আৰু বহুত বৰষুণ দিছিল, গোটেই গাঁৱতে বানপানী হৈছিল। তেতিয়া ভগৱান কৃষ্ণই গোবৰ্ধন পৰ্বত আঙুলিত ধাৰণ কৰিছিল। সেই সময়ত তাত গোৱালাৰ পত্নী মাধৱীও আছিল। বতাহৰ প্ৰকোপত মাধৱীৰ উৰণিটো আঁতৰি গৈছিল। উৰণিটো আঁতৰি যোৱাৰ লগে লগে মাধৱীয়ে ভগৱান কৃষ্ণৰ মুখখন দেখা পালে। কৃষ্ণক দেখা পোৱাৰ লগে লগে মাধৱীয়ে সকলো পাহৰি গ'ল নিজকে, মাত্ৰ থ লাগি চাই থাকিবলৈ ধৰিলে।
কৃষ্ণৰ ইমান ধুনীয়া ৰূপ দেখি নিজকে দুখ অনুভৱ কৰিলে। ইমান দিনৰ পৰা মই ভুল কৰি আছিলোঁ। মায়ে মোক এনেকৈ কিয় কৈছিল? এনেকৈ কৈ মাধৱীয়ে আকৌ এবাৰ ভগৱান কৃষ্ণৰ মুখখন চাবলৈ খোজোতেই কৃষ্ণৰ মুখখন ধুন্দুলা দেখা পাইছিল। বাৰে বাৰে চাবলৈ বিচাৰিছিল, কিন্তু বাৰে বাৰে সেই ধুন্দুলা দেখি পাইছিল। মাধৱীয়ে তেতিয়া চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। কান্দি কান্দি ভগৱানৰ চৰণত বাগৰি পৰিল। হে প্ৰভু, মোৰ ইমান ডাঙৰ ভুল কেনেকৈ হ'ল? মোক ক্ষমা কৰি দিয়া। মাধৱীয়ে ক্ষমা খুজিবলৈ ধৰিলে। ইয়াত থকা সকলো গোপী কিমান ভাগ্যৱান, তোমাৰ এই ৰূপ দেখা পাইছে। মই কিমান পাপী প্ৰভু, মোক দৰ্শন দিয়া, এইবুলি কান্দিবলৈ ধৰিলে। প্ৰভু কৃষ্ণই ক'লে, তুমি যে ভুল স্বীকাৰ কৰিলা সেইটো মোৰ কাৰণে যথেষ্ট। তোমাক গোপীৰ নিচিনা প্ৰেম কৰিব নোৱাৰোঁ, কিন্তু তোমাক এটা বৰদান দিব পাৰোঁ। এইবুলি কৈ কৃষ্ণই ক'লে, কলিযুগত তুমি জন্ম ল'বা আৰু মই তোমাক গোপীৰ নিচিনা প্ৰেম কৰিম। আৰু নাকান্দিবা, উঠা। সেই গোপীয়েই কলিকালত মীৰা হৈ জন্ম লৈছিল। এয়াই আছিল কাহিনীটো। মোৰ কাহিনীটো যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই ফ্ৰেণ্ডছ।